নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ জীৱ আৰু জৈৱ বৈচিত্ৰ্য এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে তোমালোকৰ অনুশীলনী 1ত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। ইয়াত তোমালোকৰ অপচন দিয়া আছে, তাৰে শুদ্ধ উত্তৰটো আমি গোলটো পূৰ কৰিব লাগে। এতিয়া প্ৰথমটো দিছে উদ্ভিদৰ তলৰ কোনটো প্ৰক্ৰিয়াত পখিলাই উদ্ভিদক সহায় কৰে। ইয়াত অপচন দিছে 4টা, অভিযোজন, খাদ্য প্ৰস্তুতকৰণ, প্ৰজনন আৰু শ্বাস প্ৰশ্বাস। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন চি, প্ৰজনন। তাৰপিছতে 2 নম্বৰটোত দিছে ডালিম গছ এবিধ। ইয়াতো 4টা অপচন দিছে, তাৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি, গুল্ম। তোমালোকে ইয়াত বি অপচনটো পূৰ কৰি দিবা। তাৰপিছতে 3 নম্বৰটো হৈছে তলৰ কোনবিধ জলজ উদ্ভিদ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি, খৰিকাজাই। খৰিকাজাই জলজ উদ্ভিদ নহয়। ইয়াত তোমালোকে অপচন বিটোৰ গোলটো পূৰ কৰি দিবা। তাৰ পিছৰ প্ৰশ্নটো চোৱা, চৰাইৰ ডেউকা হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি, আগঠেঙৰ ৰূপান্তৰ। 5টো দিছে ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি, ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে। ইয়াত তোমালোকে চি অপচনটোত বৃত্তটো গোল কৰিবা। তাৰপিছতে 2 নম্বৰ প্ৰশ্নটোত দিছে খালী ঠাই পূৰ কৰা। প্ৰথমটো হৈছে বীজপত্ৰৰ ড্ৰেছৰ ভিতৰত থাকে। ইয়াৰ উত্তৰটো হ'ব বীজৰ ভিতৰত থাকে। 2 নম্বৰটো দিছে জালৰ দৰে শিৰাবিন্যাস ড্ৰেছ উদ্ভিদৰ চৰিত্ৰ। ইয়াত হ'ব দ্বিবীজপত্ৰী। 3 নম্বৰটো দিছে উটৰ কোষটোত ড্ৰেছ জমা হৈ থাকে। উত্তৰ লিখিবা চৰ্বি। খালী ঠাইত হ'ব উটৰ কোষটোত চৰ্বি জমা হৈ থাকে। 4 নম্বৰটো দিছে পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি ড্ৰেছৰ দৰে। ইয়াত কি হ'ব পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি শংকুৰ দৰে। তাৰপিছতে 5 নম্বৰটোত দিছে ফোঁপোলা হাড় ড্ৰেছৰ এক চৰিত্ৰ। ইয়াত হ'ব ফোঁপোলা হাড় চৰাইৰ এক চৰিত্ৰ। তাৰপিছতে 3 নম্বৰ প্ৰশ্নটোত দিছে চুটি উত্তৰ লিখা। প্ৰথমটো হৈছে আৱাসস্থল কাক বোলে। উত্তৰ লিখিবা জীৱই যি ঠাইত বাস কৰে সেই ঠাইকে জীৱৰ আৱাসস্থল বোলে। জীৱই যি ঠাইত থাকে বাস কৰে সেই ঠাইকে কি বুলি কোৱা হয়, আৱাসস্থল বুলি কোৱা হয়। তাৰপিছতে 2 নম্বৰটোত দিছে জৈৱ বৈচিত্ৰ্য মানে কি বুজা। উত্তৰ লিখিবা জৈৱ বৈচিত্ৰ্য মানে হৈছে পৃথিৱীৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, প্ৰাণী আৰু অণুজীৱ, সেইবোৰৰ জীৱন পদ্ধতি, পৰস্পৰৰ সম্পৰ্ক আৰু বাসস্থানবোৰৰ বৈচিত্ৰ্য, সেয়ে হৈছে জৈৱ বৈচিত্ৰ্য। 3 নম্বৰটোত দিছে কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে। উত্তৰ লিখিবা কেকটাছবোৰ হৈছে কাঁইটীয়া। দৰাচলতে কাঁইটবোৰ পাতৰ ৰূপান্তৰ আৰু উদ্ভিদজোপাৰ পৰা পানী ওলাই নাযাবৰ বাবে পাতবোৰ কাঁইটলৈ ৰূপান্তৰিত হয় আৰু কেকটাছৰ গা গছডাল সেউজীয়া, সেইবাবে খাদ্য তৈয়াৰ কৰিব পাৰে। আৰু কেকটাছৰ কাণ্ড মঙহাল আৰু ইয়াত পানী জমা হৈ থাকে। তাৰপিছতে 4 নম্বৰটোত দিছে জীৱৰ 3টা সাধাৰণ বৈশিষ্ট্য লিখা। জীৱৰ বৈশিষ্ট্য লিখিব লাগে। তোমালোকে উত্তৰ লিখিবা জীৱৰ 3টা সাধাৰণ বৈশিষ্ট্য হৈছে প্ৰজনন, বৃদ্ধি আৰু বিকাশ আৰু উদ্দীপকৰ প্ৰতি সঁহাৰি, এই 3টা। তাৰপিছতে 5 নম্বৰটোত দিছে সমান্তৰাল শিৰাবিন্যাস থকা 3বিধ পাতৰ উদাহৰণ দিয়া। উত্তৰত লিখিবা সমান্তৰাল শিৰাবিন্যাস থকা 3বিধ পাতৰ উদাহৰণ হ'ল ধানৰ পাতবিলাকৰ শিৰাবিন্যাস আছে সমান্তৰাল শিৰাবিন্যাস, আৰু কলপাত আৰু বাঁহপাত, এই 3টা। তাৰপিছতে 6 নম্বৰ প্ৰশ্নটোত দিছে জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব লিখা। উত্তৰ লিখিবা জীৱ জীয়াই থাকিবলৈ জৈৱ বৈচিত্ৰ্যই সহায় কৰে। জীৱবোৰৰ লগত আমাৰ সকলোৰে সম্পৰ্ক আছে। যেনে পখিলাই ফুলৰ মৌ খায় আৰু ইয়াৰ ফলত উদ্ভিদৰ বংশবৃদ্ধিত সহায় হয়। এয়া সম্ভৱ কেৱল জৈৱ বৈচিত্ৰ্যৰ বাবে। গতিকে জীৱ জীয়াই থাকিবলৈ জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব অধিক আছে। তাৰ পাছৰ প্ৰশ্নটো চোৱা চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ, এই কথাটো ব্যাখ্যা কৰা। উত্তৰ লিখিবা চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ কাৰণ চৰায়ে পোক-পতংগক নিয়ন্ত্ৰিত অৱস্থাত ৰাখে আৰু চৰায়ে বিভিন্ন গছৰ ফল-মূল খায়, ফলত সেই বীজ গুটি চৰায়ে খায় আৰু মল হিচাপে য'ত পৰে তাতে নতুন গছৰ পুলি হয়। গতিকে চৰাই জৈৱ বৈচিত্ৰ্যৰ এক প্ৰয়োজনীয় অংশ।
তাৰপাছতে 4 নম্বৰ প্ৰশ্নটোত দিছে শুদ্ধ নে অশুদ্ধ লিখা। তলৰ বাক্যবিলাক আমি শুদ্ধ নে অশুদ্ধ লিখিব লাগে। প্ৰথমটো হৈছে সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী। উত্তৰ লিখিবা এইটো অশুদ্ধ, কাৰণ সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী নহয়, কিছুমান উপকাৰী আছে। তাৰপিছতে দিছে চৰাইয়ে অৰণ্য বিস্তাৰণত সহায় কৰে। এইটো শুদ্ধ, গতিকে ৰাইট চিন দিবা। তাৰপিছতো দিছে পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পৰ্ক নাই। এইটো অশুদ্ধ, গতিকে ইয়াত তোমালোকে পূৰণ চিন দিবা, যিহেতু পৰিৱেশৰ সকলো জীৱৰ মাজতে এটা এটা পৰস্পৰৰ সম্পৰ্ক আছে। তাৰপিছতো হৈছে জৈৱ বৈচিত্ৰ্যৰ অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায়। এইটো একেবাৰে শুদ্ধ, গতিকে ইয়াত ৰাইট চিন দিবা। তাৰপিছতে 5 নম্বৰটোত দিছে অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে। এইটো অশুদ্ধ, কিন্তু ঠাণ্ডা ঠাইতো জীৱই জীয়াই থাকিব পাৰে, গতিকে এইটো অশুদ্ধ হ'ব। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা, তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।